মাৰ্ঘেৰিটাৰ টকলঙত বহিদিহিং নদীৰ ব্যাপক খহনীয়া চপৰে খহিছে বহিদিহিঙৰ গৰা ১ নম্বৰ টকলঙৰ বহু অঞ্চল যা গৈছে নদীৰ বুকুত খহনীয়াৰ বাবে বহু পৰিয়ালে হেৰুৱাইছে ঘৰ মাটি ভেটি নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে বহু লোক সংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ আৰু বহু আবেদন নিবেদনৰ পাছতো সঁহাৰি নোপোৱাত ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ ২০২৬ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিছে এইসকল ৰাইজে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মাৰ্ঘেৰিটাৰ টকলঙত বহিদিহিং নদীৰ ব্যাপক খহনীয়া অব্যাহত আছে চপৰে খহিছে বহিদিহিঙৰ গৰা আৰু ১ নম্বৰ টকলঙৰ বহু অঞ্চল ইতিমধ্যে যা গৈছে নদীৰ বুকুত খহনীয়াৰ বাবে বহু পৰিয়ালে হেৰুৱাইছে ঘৰ মাটি আৰু সংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ আৰু নৈপৰীয়া ৰাইজে ক্ষোভ উজাৰিছে বহু আবেদন নিবেদন তেওঁলোকে কৰিছিল খহনীয়া ৰোধৰ বাবে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এই দিহিং নদী গৰা খহনীয়াই মানে আমি এনেকুৱা পৰিস্থিতিত আছো মানে আমাৰ ঘৰ দুৱাৰ মানে গোটেই উটুৱাই লৈ গ'ল আজি মাটি বুলিবলৈ অকণো নাই এতিয়া লোকৰ মাটিত আমি আশ্ৰয় লৈছোঁ মানে আমি এতিয়া যিকেইখন আমাৰ সেই টিপাল মানে সেই ফালৰ পৰা দিছিলে সেই টিপাল কেইখনে আমি এনেকৈ তম্বু তৰি আছোঁ আৰু আমাক চৰকাৰ ফালৰ পৰা আৰু বেলেগ একো সুবিধা দিয়া নাই আৰু চৰকাৰে আমাক সুবিধা দিব বুলি আমি আশা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যেতিয়া আমাক কিবা এটা কৰি দিবই লাগিব আমাক ক'ৰবাত সংস্থাপন দিবই লাগিব আমাক মাটি বাৰী কিবা এটা কৰি দিবই লাগিব নিদিলে আমিতো এনেকৈ কেনেকৈ থাকিম এতিয়া সেইখিনি এতিয়া চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰি আছোঁ আমাৰ এই দিহিং নদী গৰা খহনীয়াই মানে আমি এনেকুৱা পৰিস্থিতিত আছোঁ মানে আমাৰ ঘৰ দুৱাৰ মানে গোটেই উটুৱাই লৈ গ'ল আজি মাটি বুলিবলৈ অকণো নাই এতিয়া লোকৰ মাটিত আমি আশ্ৰয় লৈছোঁ মানে আমি এতিয়া যিকেইখন আমাৰ সেই টিপাল মানে সেই ফালৰ পৰা দিছিলে সেই টিপাল কেইখনে আমি এনেকৈ তম্বু তৰি আছোঁ আৰু আমাক চৰকাৰ ফালৰ পৰা আৰু বেলেগ একো সুবিধা দিয়া নাই আৰু চৰকাৰে আমাক সুবিধা দিব বুলি আমি আশা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যেতিয়া আমাক কিবা এটা কৰি দিবই লাগিব আমাক ক'ৰবাত সংস্থাপন দিবই লাগিব আমাক মাটি বাৰী কিবা এটা কৰি দিবই লাগিব নিদিলে আমিতো এনেকৈ কেনেকৈ থাকিম এতিয়া সেইখিনি এতিয়া চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰি আছোঁ আমাৰ এই দিহিং নদী গৰা খহনীয়াই মানে আমি এনেকুৱা পৰিস্থিতিত আছোঁ মানে আমাৰ ঘৰ দুৱাৰ মানে গোটেই উটুৱাই লৈ গ'ল আজি মাটি বুলিবলৈ অকণো নাই এতিয়া লোকৰ মাটিত আমি আশ্ৰয় লৈছোঁ মানে আমি এতিয়া যিকেইখন আমাৰ সেই টিপাল মানে সেই ফালৰ পৰা দিছিলে সেই টিপাল কেইখনে আমি এনেকৈ তম্বু তৰি আছোঁ আৰু আমাক চৰকাৰ ফালৰ পৰা আৰু বেলেগ একো সুবিধা দিয়া নাই আৰু চৰকাৰে আমাক সুবিধা দিব বুলি আমি আশা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যেতিয়া আমাক কিবা এটা কৰি দিবই লাগিব আমাক ক'ৰবাত সংস্থাপন দিবই লাগিব আমাক মাটি বাৰী কিবা এটা কৰি দিবই লাগিব নিদিলে আমিতো এনেকৈ কেনেকৈ থাকিম এতিয়া সেইখিনি এতিয়া চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰি আছোঁ আমাৰ এই দিহিং নদী গৰা খহনীয়াই মানে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা